ঐতিহ্যমণ্ডিত মধ্যমপুৰ ৰাসৰ ব্যাপক প্ৰস্তুতি সৰুপথৰ সমজিলাৰ মধ্যমপুৰ হৰি মন্দিৰ প্ৰাংগণৰ ৰাজহুৱা খেলপথাৰত আগন্তুক 4 নৱেম্বৰ তাৰিখৰ পৰা 10 নৱেম্বৰ তাৰিখলৈকে সপ্তাহজোৰাকৈ 42 সংখ্যক মধ্যমপুৰ সাৰ্বজনীন ৰাস মহোৎসৱ ভাগি উদযাপন কৰা হ'ব। ইতিমধ্যে ৰাস মহোৎসৱৰ সকলোবিলাক প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে। উল্লেখিত দিনকেইটাত বিশেষ নাট্যগোষ্ঠীৰ দ্বাৰা ভাওনা প্ৰদৰ্শন, মৃন্ময় মূৰ্তি স্থাপন, নামনি অসমৰ এক বিশেষ নাট্যগোষ্ঠীৰ দ্বাৰা যাত্ৰা নাট প্ৰদৰ্শন, নাম কীৰ্তন, ভাগৱত পাঠ, আধ্যাত্মিক ভক্তিৰসৰ চৈতন্য, ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞান অন্বেষণৰ বাবে বিভিন্ন সাহিত্য প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান, আমন্ত্ৰিত শিল্পীৰ সংগীতানুষ্ঠান ইত্যাদি কাৰ্যসূচী সম্পন্ন কৰা হ'ব। ইয়াৰ উপৰি উক্ত অনুষ্ঠানৰ মজিয়াত হিয়াৰামঠু জুবিন গাৰ্গৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰিছে। লগতে মধ্যমপুৰ হৰি মন্দিৰ ৰাজহুৱা খেলপথাৰত বিভিন্ন বাণিজ্য মেলাও থাকিব। সেয়েহে উদযাপন সমিতিয়ে সপ্তাহজোৰাকৈ আয়োজন কৰা এই মধ্যমপুৰ সাৰ্বজনীন ৰাস মহোৎসৱ ভাগলৈ সকলো ভক্তপ্ৰাণ ৰাইজক আমন্ত্ৰণ জনাইছে। আপোনাসবে আহি আমাৰ বৃহৎভাৱে এই প্ৰচাৰ কাৰ্যখিনি আগবঢ়াও বুলি আমাৰ তৰফৰ পৰা, আমাৰ ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা আমি আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই 7 দিনীয়া কাৰ্যসূচীত আমি কেইবাটাও দফা আগবঢ়াইছোঁ ৰাইজৰ সুবিধাৰ্থে বা ৰাইজৰ এই অনুষ্ঠানৰ সঁহাৰি জনোৱাৰ মতামতৰ ওপৰত আমি বিশেষ ধৰণৰ অনুষ্ঠান আগবঢ়াইছোঁ, কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছোঁ। ইয়াত আছে প্ৰথমতে কৃষ্ণলীলাৰ এখন ধৰ্মীয় নাটক নহয়, এইখন আচলতে ভাওনা, শিশু ভাওনা এখন আমি 5 তাৰিখৰ দিনাখন ইয়াত মঞ্চস্থ কৰোৱাম। তাৰপিছত আছে আমাৰ কাৰ্যসূচীৰ ভিতৰত সদৰ কামৰূপৰ পৰা অনা যাত্ৰা পাতি আছে 3 দিনীয়া কাৰ্যসূচীৰে। গতিকে তাৰপিছত আমি এখন বৰ ভাওনাৰ ব্যৱস্থাটো কৰিছোঁ। আৰু এই সন্ধিখনত আমি এই অনুষ্ঠান ভাগিতেই আমাৰ যিহেতুকে জুবিন ডাঙৰীয়াৰ পৰলোক প্ৰাপ্তি ঘটিল, বৰ বিশেষভাৱে ইয়াত আমি আমাৰ তৰফৰ পৰা এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আগবঢ়াইছোঁ। আৰু এই সন্ধিখনত আমি যিহে অসমতে ধৰি আমাৰ জুবিনদাৰ যিটো আলোড়নৰ সৃষ্টি এটা হৈ আছে ন্যায়ৰ দাবীৰ ক্ষেত্ৰত, এইটোৰ লগতে আমি সংগতি ৰাখি আমাৰ এখন অনুষ্ঠানো মঞ্চস্থ কৰা হ'ব সৰু হাৰা আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাকৰ যোগেদি। গতিকে ইয়াত আমি নিমন্ত্ৰণ কৰিছোঁ এজন কণ্ঠশিল্পী প্ৰীতম, কি প্ৰীতম আছিলে, মই আচলতে প্ৰীতম বুলি জানিছোঁ, নহয় কিবা প্ৰীতম আছিলে, বাৰু যিয়ে নহওক আমি তেখেতকো ইয়াতে একে শেষৰ দিনাখন অনুষ্ঠান ভাগিত মাতিছোঁ। লগতে আমাৰ কৰ্মদক্ষী MLA ডাঙৰীয়া ফুকন ডাঙৰীয়া ইয়াত উপস্থিত থাকিব সেইদিনাখন। তাৰ আগে আগে আমি জাক জমকতাৰে আমি সকলোৱে এই অনুষ্ঠান ভাগি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলো জনসাধাৰণ এই অঞ্চলৰ লগতে আমাৰ অসমবাসীৰ প্ৰাণ প্ৰান্তে থকা অসমবাসীৰ জনসাধাৰণকো বা এই অঞ্চলৰ সৰুপথাৰ গোলাঘাট, বোকাখাট বা এইফালে মেৰাপানী এই ছাইডৰ মানুহখিনিকো আমি অনুৰোধ জনাম আৰু তেখেতলোকে ইয়াত অংশগ্ৰহণ কৰে। গতিকে আমি ভাবিছোঁ সকলোৰে সহায় সহযোগিতাত এই অনুষ্ঠান ভাগি সুন্দৰভাৱে চলি যাব বুলি আশা ৰাখিছোঁ। আৰু আমি আশা কৰিছোঁ আমাৰ এই অনুষ্ঠান ভাগি প্ৰত্যেক বছৰে আজি 42 বছৰ অতিক্ৰম কৰিছে। গতিকে এই ক্ষেত্ৰত আমাৰ হৰি মন্দিৰৰ যিখিনি আশীৰ্বাদ, তেখেতৰ যোগেদি বা ঈশ্বৰৰ আশীৰ্বাদৰ ক্ষেত্ৰত আমি কিন্তু প্ৰত্যেক বছৰে বিফল হৈ যোৱা নাই। আৰু জনসাধাৰণৰ ইয়াত ইমান সুন্দৰভাৱে যে এই আমাৰ কাৰ্যভাগিত অংশগ্ৰহণ কৰি সুন্দৰভাৱে ঘূৰি পকি চাই মিলি যায়, তাৰ কাৰণে আমি তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিম। আৰু লগতে তেখেতলোকক আমি এই চেনেলৰ যোগেদি আমন্ত্ৰণ জনাইছোঁ যাতে 4 তাৰিখত যি কাৰ্যখিনি আমাৰ আগবঢ়াইছোঁ তাত অংশগ্ৰহণ কৰিব বুলি সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ ইয়াৰ যোগেদি। ধন্যবাদ।